নমস্কাৰ ইউটিউব চেনেলৰ দৰ্শকসকললৈ। আজি আমি অংগনবাদী কেন্দ্ৰত স্কুল কেন্দ্ৰ ছুটি কৰি আমি মহিলাবিলাকক অৱগত কৰিছোঁ অংগনবাদী কেন্দ্ৰত এই কাৰণে যে আমাৰ শিশুবিলাক 2.5 বছৰৰ পৰা আমি যিহেতুকে আমাৰ স্কুলত প্লে শিক্ষাটো চলে, অৰ্থাৎ প্লে খেলা ধূলাৰ মাজেৰে শিক্ষাবিলাকৰ ইমপ্ৰুভ হয়, অৰ্থাৎ ব্ৰেইনৰ বিকাশ হয়। সেইকাৰণে আমি এই মাতৃবিলাকক মাতি আনি তেওঁলোকৰ শিশুবিলাককো আমি আনিব দিছোঁ আৰু আনি কিনে আমি এনেকুৱা ধৰণৰ কিছুমান মাতৃবিলাকৰ আগত অৱগত কৰি শিশুবিলাকে কেনেধৰণে ইমপ্ৰুভ হয়, অৰ্থাৎ শিশুবিলাকৰ বিকাশ কেনেধৰণে হয়, কেনেধৰণে নিজে নিজে ব্যস্ত হৈ যায় কামবিলাকত বা কাৰ্যবিলাকত, সেইটো আমি তেওঁলোকক অৱগত কৰিছোঁ। গতিকে আমি ভিডিঅ'বিলাক এইকাৰণেই দিয়া হয়, আপোনালোকৰ শিশুবিলাক যদি উন্নত মানৰ কৰিব বিচাৰে, 6 বছৰলৈকে শিশু এটাৰ শিকিব লগা অংগনবাদীত যথেষ্ট থাকে আৰু সেইবিলাক হয় কিয় ঘৰত নোৱাৰে, এইকাৰণে যে আমি শিশুবিলাকক বহুত আহিলা যোগান ধৰিব লাগে খেলা ধূলাৰ, আৰু সেইবিলাকৰ কৌশলবিলাক তেওঁলোকে নিজে লাৰি পিটিকি সেইবিলাক ব্ৰেইনৰ বিকাশ হয়। আৰু বিকাশ আমি কোৱা হৈছে আগতে যে আমাৰ শিশুবিলাকৰ 5 ধৰণৰ বিকাশ হয়: সামাজিক বিকাশ, ভাষাৰ বিকাশ আৰু সৃজনীমূলক বিকাশ। এনেকুৱা ধৰণৰ আমাৰ 5 ধৰণৰ বিকাশ হয়। আমি ভাগে ভাগে কৈ দিছোঁ বিকাশ কেনেকুৱা ধৰণে কেনেকৈ হয়। কিন্তু আজি আমি এই শিশুবিলাকক আমি এইকাৰণে মাকবিলাকক অৱগত কৰিছোঁ সিহঁতৰ ভাষাৰ বিকাশ হ'ব। অন্ততঃ যিবিলাক আমি খেলা ধূলা অংগনবাদীত চৰকাৰৰ যোগান ধৰিছে শিশুবিলাকৰ কাৰণে, আমি সেইবিলাক মাতৃবিলাকক অৱগত কৰি দেখাই দিছোঁ যে এইবিলাক বস্তু সিহঁতে চাই মেলি সৃজনীমূলক বিকাশ হয় আৰু বস্তুবিলাকৰ দেখি কিনে শব্দ কিছুমান চীনা পৰিচয় বস্তু থাকে আৰু সেই চিনাকি বস্তুবিলাক তেওঁলোকে ক'বৰ কাৰণে আৱেগিক হয় আৰু তেতিয়া তেওঁলোকৰ ভাষাৰ বিকাশ হয় আৰু সৃজনীমূলক নতুন সৃষ্টি হয়, কৌশলবিলাক বুজিব পাৰে। এনেকুৱা ধৰণে সময়খিনি যদি মাতৃবিলাকে আমাৰ অংগনবাদীত শিশুবিলাকক আনি মানে শিশুবিলাকক লৈ আহে, তেতিয়াহ'লে আমাৰ শিশুবিলাকৰ ব্ৰেইনৰ বিকাশ হয়। আৰু সেইখিনিয়ে আমি বাৰে বাৰে আজি অংগনবাদী কেন্দ্ৰত অৱগত কৰিব লগা হৈছে এইকাৰণে যে স্কুলত আমাৰ শিক্ষা নহয় কাৰণে মাতৃবিলাকে কেতিয়াবা হয়তো অনুভৱ কৰে যে আমি একো নিশিকাওঁ, কিন্তু শিক্ষাটো সিহঁতৰ ভিতৰতে থাকি যায়। অৰ্থাৎ ব্ৰেইনৰ যিটো বিকাশ হয়, ভাষাৰ বিকাশ, সৃজনীমূলক বিকাশ, আৱেগিক বিকাশ, সামাজিক বিকাশ, এইবিলাক বিকাশৰ সিহঁতৰ বিভিন্ন ধৰণে যথেষ্ট পৰিমাণে হয়। সেইবিলাক আমি জনাবৰ কাৰণে আজি এই মিটিংখন মাতৃবিলাকক মাতি আমি এই শিশুবিলাকৰ আগত অৱগত কৰিছোঁ। ধন্যবাদ। পিছলৈ এনেকুৱা ভিডিঅ' আৰু আমি আপোনালোকৰ আগত দাঙি ধৰিম।